পাইছোঁ মই ভাবোঁ তেওঁলোকে হয়তো মোক কোনোবা এটা ক্ষেত্ৰত তেওঁলোকে মোক আদৰি লৈছে আৰু তাৰ বিনিময়ত মই আজি এই এৱাৰ্ডটো পাইছোঁ গতিকে তাৰ সমভাগী তেওঁলোক বুলি ভাবোঁ মই যি কি নহওক মই আচলতে ভাবোঁ যে তেওঁলোকৰ আচলতে শিক্ষক এজনৰ প্ৰথম কথাটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মন জয় কৰাটো আচলতে তেওঁলোকৰ কেৱল শিকোৱাই নহয় তেওঁলোকৰ মানসিক স্থিতি তেওঁলোকৰ লগত মিলি যাব পৰা এটা ক্ষমতা থাকিলেহে মই ভাবোঁ মানে তেওঁলোকৰ পৰা কিছুমান আমিও শিকিব পৰা যায় পঢ়ুৱাইছিল মাইচৰ ইউনিভাৰ্চিটিত পঢ়ুৱাইছিল মাদ্ৰাছ প্ৰেচিডেঞ্চি কলেজত পঢ়ুৱাইছিল ফিল'চফি পঢ়ুৱাইছিল কেলকাতা ইউনিভাৰ্চিটি ফিল'চফি প্ৰফেচৰ আছিল অন্ধ্ৰ ইউনিভাৰ্চিটিত ভাইচ প্ৰেচিডেণ্ট আছিল ভাইচ চেঞ্চেলৰ আছিল আৰু বেনাৰস হিন্দী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ তেওঁৰ বন্ধুবৰ্গই তেওঁৰ ষ্টুডেণ্টবিলাকে তেওঁক ক'লে ছাৰ আমি আপোনাৰ জন্মদিনটো খুব উৎসাহেৰে আমি উদযাপন কৰিব বিচাৰোঁ তেতিয়া তেওঁ খুব মলাই আমি কৈছিল গোটেই শিক্ষকৰ যিটো ৰোল সেই ৰোলটো বেছি তাত প্ৰদান কৰিছিল আমাৰ এই শিক্ষাৰ যিটো মই যদি কৈ আছোঁ শিক্ষাৰ কথা এইটো আমাৰ আজিৰ কথা নহয় সেই তাহানিকালৰ পৰা আমাৰ তাহানিকালৰ পৰা চলি আছে আমি যদি যুগৰ কথা কওঁ সত্যত এটা দাপৰ কলি এইটো বৰ্তমান কল্পিযুগ বুলি কয় সাধাৰণতে সত্যত এটা দাপৰ কলি সত্যৰ কথাটো আমি পাহৰিলোঁ দাপৰত যিটো হৈছে সত্য ত্ৰেতা যুগত যিটো হৈছে ত্ৰেতা যুগত ৰামচন্দ্ৰই গুৰু গৃহতকৈ শিক্ষা গ্ৰহণ কৰিছে দাপৰত আকৌ শ্ৰীকৃষ্ণ যাক আমি ভগৱান বুলি তেওঁৰ গুৰু গৃহতকৈ শিক্ষা গ্ৰহণ কৰে আমাৰ পৰম্পৰা এইটো গুৰু নহ'লে কেতিয়াও নহয় আনকি যেতিয়া দ্ৰোণাচাৰ্যই একালব্য শিক্ষা দিবলৈ অস্বীকাৰ কৰিছিল একালব্যই কি কৰিছিল তেওঁ দ্ৰোণাচাৰ্যৰ মূৰ্তিটো বনাই তেওঁকেই গুৰু বুলি মানি লৈ তেওঁ কি কৰিলে ভাল বা কি নহয় তেওঁ নিজে কৰিছিল অৰ্থাৎ গুৰু এজন লাগে উপলক্ষে ৰটাৰী ক্লাব ডিগবৈ ফালৰ পৰা শিক্ষক দিৱস উদযাপন কৰা হৈছে আৰু আমি কেন্দ্ৰীয়ভাৱে নিৰ্বাচিত ৰটাৰী ইণ্ডিয়া লিটাৰী মিছনৰ আণ্ডাৰত 5খন স্কুলৰ স্ক্ৰিনিং কৰি 76 টিচাৰৰ ভিতৰত 5 গৰাকী শিক্ষকক নিৰ্বাচিত কৰি আজি নেশ্যন বিল্ডাৰ্ছ এৱাৰ্ড আজি আমি দিছোঁ স্কুলকেইখন য'ত আমি স্ক্ৰিনিং কৰিছিলোঁ ডিগবৈ হাইস্কুল ৰাষ্ট্ৰীয় বিদ্যালয় হাইস্কুল হোমাৰ বিদ্যাপীঠ জনতা বিদ্যালয় আৰু বিবেকানন্দ বিদ্যালয় আৰু নিৰ্বাচিত শিক্ষয়িত্ৰীগৰাকী হ'ল নমিতা দাস সুস্মিতা বৰা ধৰিত্ৰী সন্দিকৈ সুমিত দাস হিৰকজ্যোতি শইকীয়া বাইদেউ আৰু ডাঙৰীয়া তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এনেধৰণে যাতে তেওঁলোকে আৰু আগুৱাই যাওক